যে নিৰ্বাচনৰ আগে আগে অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী গুপ্ত হত্যাকাৰী জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰী হত্যাকাণ্ডৰ তালিকা তেওঁ কৰা হত্যাকাণ্ডৰ তালিকা প্ৰকাশ কৰিম আজি মই আপোনালোকৰ সন্মুখত 63 জন মানুহৰ 64 জন মানুহৰ 64 জন মানুহৰ হত্যা কৰা 64 জন মানুহক হত্যা কৰাৰ এখন তালিকা আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিব খুজিছো 2007 চনত জাষ্টিস কে এন শইকীয়াৰ কমিশন যিখন আছিলে গুপ্ত হত্যাৰ প্ৰতিবেদন সেই যি গুপ্ত হত্যাৰ প্ৰতিবেদন 4টা খণ্ডৰ গুপ্ত হত্যাৰ প্ৰতিবেদন আপোনালোকে নিশ্চয় জানে এখন গুপ্ত হত্যাৰ প্ৰতিবেদন জাষ্টিস কে এন শইকীয়াৰ গুপ্ত হত্যাৰ প্ৰতিবেদন এখন হল প্ৰথমখন গুপ্ত হত্যাৰ প্ৰতিবেদন কুশল দুৱৰীয়ে কেৱল শিৱসাগৰতে হত্যা কৰিলে 64 জন ব্যক্তিক গুপ্ত হত্যাকাৰী কুশলৰ নিখংসতাৰ বিৱৰণ হলে আজিও আপুনি কপি উঠিব জয়ন্ত হাজৰিকা তথা কুশল দুৱৰীয়ে সংগঠিত কৰা নিখংস হত্যাকাণ্ডৰ অসম্পূৰ্ণ তালিকা 1 2000 চনৰ 27 আগষ্টত ডিমৱালৰ উত্তম ফুকনক পালেঙিলৈ ধৰি নি গুলিয়াই হত্যা 2 1998 চনৰ 5 ছেপ্টেম্বৰত নামটিৰ বন বিকাশ বৰুৱাক হত্যা 3 1998 চনৰ 23 ছেপ্টেম্বৰত কোঁৱৰপুৰৰ বিজিত শইকীয়াক হত্যা 4 1998 চনৰ 23 ছেপ্টেম্বৰত বুলু ৰাজখোৱাক হত্যা 1998 চনৰ 23 ছেপ্টেম্বৰত পালেঙিৰ জীৱন মোহনক হত্যা একেদিনাই দুজনক হত্যা কৰিছে আজি জয়ন্ত হাজৰিকা অথবা কুশল দুৱৰীয়ে নিৰ্বাচনত উঠিছে যি আগতে আলফা হৈ আছিল আলফা হৈ যিবিলাক মানুহৰ ঘৰত আশ্ৰয় লৈছিল সেই আশ্ৰয় লোৱা মানুহবিলাকৰ ঘৰতে তেওঁ গৈ পৰৱৰ্তী সময়ত তেওঁলোকৰ ছোৱালী তেওঁলোকৰ বুঢ়ীবিলাকক ধৰ্ষণ কৰিছিল আৰু সেই মানুহবিলাকৰ ঘৰৰ মানুহক হত্যা কৰিছিল